দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে ভোগৰ সামগ্ৰীৰে উপচি পৰক তাকেই কামনা কৰিছোঁ। মই দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে সদৌ দেৰগাঁওবাসী ৰাইজক এই ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ঘৰে ঘৰে